মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে জেএনভি গাইড ইউটিউব চেনেললৈ বহুত বহুত স্বাগতম জনাইছোঁ ঠিক আছে তো তোমালোকৰ এতিয়া এই মানসিক দক্ষতা আৰু অসমীয়া সেই যিখিনি ভাগ আছে তো সেইখিনি বহুতখিনি মই ভিডিঅ' দিয়া আছে তোমালোকৰ আৰু অংকৰো বহুতখিনি ভিডিঅ' মই তোমালোকৰ দিয়া আছে তো তোমালোকে চাব পাৰা আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু জানুৱাৰী 20 তাৰিখে তোমালোকৰ পৰীক্ষাৰ বাবে মই এটা স্পেচিয়েল কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আনিছোঁ পৰিমিতি পাঠটোৰ পৰা তো তোমালোকৰ যিটো পৰিমিতি পাঠ আছে কালি ওলাব লাগে পৰিসীমা ওলাব লাগে ৰেক্টেংগল স্কুৱেৰৰ তেনেকৈ বিভিন্ন তোমাৰ ছবিসমূহৰ আমি সেই পাঠটোৰ পৰা আমি এটা বহুত স্পেচিয়েল কুৱেশ্যন চাওঁ আৰু সাধাৰণতে পৰিমিতি যিটো পাঠ আছে ষ্টুডেণ্টৰ অলপ খেলিমেলি লগা দেখা যায় আৰু পৰিমিতি পাঠটোৰ কিছুমান ক্লাছ ভিডিঅ' তোমালোকৰ মই দি থৈ দিয়া আছে ইউটিউবত তোমালোকে সেইসমূহ চাব পাৰা সেইসমূহ তোমালোকে চোৱা ভালকৈ ঠিক আছে আৰু এতিয়া আমি এই প্ৰশ্নটো কৰিব চেষ্টা কৰোঁ ঠিক আছে এই প্ৰশ্নটো তোমালোকে স্ক্ৰীনত যিটো দেখি আছা ইতিমধ্যে তো এই প্ৰশ্নটো আমি কৰিব চাওঁ আৰু ভালকৈ এইকেইদিন পঢ়া 4-5 দিন যেদিন আছে নেৰানেপেৰা পৰা চেষ্টা কৰা নিশ্চয় তোমালোকৰ নৱোদয় সপোনটো পূৰণ হ'ব তো এতিয়া আমি সপোন পূৰণ কৰাৰ আগত আমি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিবলৈ হ'লে আমি কিছুমান বস্তু বুজিবও লাগিব সেইকাৰণে আমি চাওঁ এতিয়া তোমালোকে ইয়াত দেখিছা 1 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ এইবিলাক কি বস্তু এইটো 3 চেণ্টিমিটাৰ এই আকাৰটো দেখিছা তোমালোকে মই এই আকাৰটো তোমালোকক আঁকি পেলাই দেখাই দিছোঁ এই আকাৰটোত আমাক কৈছে গোটেই আকাৰটো তোমাৰ কালি ওলাব লাগে গোটেই আকাৰটোৰ আমাৰ কালি ওলাব লাগে পৰীক্ষাত তোমাক দি দিব পাৰে কালি ওলোৱা নহ'লে পৰিসীমা ওলোৱা কোনোবা এটা ওলোৱা বুলি দি দিব পাৰে গম পালেনে কালি ওলোৱা নহ'লে পৰিসীমা ওলোৱা ঠিক আছে তো আমাক কিবা না কিবা দি দিব পাৰে তোমাক তো সেইকাৰণে আমি এই বস্তুটো ভালকৈ চাব লাগিব তো এতিয়া আমি প্ৰথমতে কালি ওলাটো চাওঁ হা কালি এইটো অহাকালি পৰহি এইটো নহয় আকৌ এইটো কালি এৰিয়া আমাৰ কালি এৰিয়া মানে গোটেই এই জেগাটোৱে এই বক্সটোৱে কিমান জেগা খাই আছে এতিয়া গম পালে সেইটো বস্তুৱে তোমাৰ কালি হয় এতিয়া কালি ওলাব হ'লে আমাৰ গোটেই ছবিটো তোমাৰ এতিয়া কি কৰিম আমি ৰেক্টেংগুলৰ নিচিনাকৈ আমি ছবিসমূহ ভাগ কৰি ল'ব লাগিব গম পালেনে মানে তোমাৰ আয়ত ক্ষেত্ৰত আমি ছবিটো ভাগ কৰি ল'ব লাগিব 3টা আয়ত ক্ষেত্ৰ 3টা ৰেক্টেংগুলত আমাৰ এই ছবিটো আমি ভাগ কৰি দিম অ'কে তো তাৰ কাৰণে কেনেকৈ ভাগ কৰিম জানা এইটো চোৱা তোমাৰ এতিয়া মই এইখিনিত এতিয়া বগা কালাৰ দি পেলাই মই আঁকি দিছোঁ এইখিনিতো বগা কালাৰ দি পেলাই মই আঁকি দিছোঁ ঠিক আছে আৰু এতিয়া চাবা তুমি হা এতিয়া চাবা মই কেনেকৈ আঁকিম ৰ'বা দেই মই ৰংটো সলাই লৈছোঁ এইটো চোৱা এই ৰ'বা ৰংকেইটা বৰ খেলি মেলি হৈ আছে কিবা মোৰ এতিয়া দেখিছা মই এটা বগা ৰং নিচিনাকৈ এটা ৰং আঁকি দিছোঁ মই ইয়াত দেখিছা এইটো এটা তোমাৰ কি হ'ল তোমাৰ এইটো এটা আয়ত ক্ষেত্ৰ এইটো কোনটো আয়ত ক্ষেত্ৰ এইটো 1 নম্বৰ আয়ত ক্ষেত্ৰ বুলি মই ইয়াত কৈছোঁ ঠিক আছে তোমাৰ ফিগাৰ নাম্বাৰ 1 বা ৰেক্টেংগল নাম্বাৰ 1 তোমাৰ এইটো তোমাৰ ৰেক্টেংগল নাম্বাৰ 1 তোমাৰ প্ৰথম আয়ত ক্ষেত্ৰটো 1 নম্বৰ আয়ত ক্ষেত্ৰ হা তাৰপিছত মই আৰু এটা বেলেগ এটা আয়ত ক্ষেত্ৰ বনাম এতিয়া চাবা তুমি এইটো চাবা এইটো মই এতিয়া ৰঙাকৈ যে বক্সটো বনাই দিলোঁ এইটো মোৰ কি হ'ল জানা এইটো মোৰ হ'ল দ্বিতীয়টো আয়ত ক্ষেত্ৰ মই মানে তোমালোকক এতিয়া ৰং দি দেখুৱাৰ কাৰণটো হ'ল যাতে তোমালোকে বস্তুটো বুজা পৰীক্ষাত এইবিলাক যাতে কৰিব নালাগে এইবিলাক নালাগে কৰিবলৈ তোমালোকে মই তোমালোকে এইটো দেখুৱাৰ কাৰণটো হ'ল তুমি এতিয়া মই 1 নম্বৰ 2 নম্বৰ কৈ থাকিলে কোনটো তুমি বুজি নাপাবা না সেইকাৰণে মই এইটো বস্তু আঁকি দেখাই দিছোঁ তোমাক এই ৰংবিলাক সলাই মই আঁকি দেখাই দিছোঁ তোমাক এইটো তোমাৰ য়েল্লো কালাৰ মই দি দিলোঁ ইয়াত এই ৰ'বা ঠিক আছে মই ইয়াত কি কৰিলোঁ এইটো য়েল্লো কালাৰ দি দিলোঁ মই য়েল্লো ৰং দি দিলোঁ ঠিক আছে তো এতিয়া আমাৰ খেলটো চাবা কি হ'ল এতিয়া চোৱা এইটো 1 নম্বৰ আয়ত ক্ষেত্ৰ ৰ'বা এইটো কি হ'ল ফিগাৰ নাম্বাৰ 1 এইটো ফিগাৰ নাম্বাৰ 2 আৰু এইটো ফিগাৰ নাম্বাৰ 3 আয়ত ক্ষেত্ৰ 1 আয়ত ক্ষেত্ৰ 2 আয়ত ক্ষেত্ৰ 3 1 2 3টা আছে হা এতিয়া আমাৰ আয়ত ক্ষেত্ৰ ওলোৱাৰ সূত্ৰটো কালি ইকুৱেলটো কি আছিলে এটা আয়ত ক্ষেত্ৰৰ কালি ইকুৱেলটো দিশ পূৰণ প্ৰস্থ ঠিক আছে দিশ পূৰণ প্ৰস্থ তোমাৰ দিশ লেংথ ইনটু ব্ৰেথ বহুতে এনেকৈ জানিব পাৰা লেংথ ইনটু ব্ৰেথ তোমাৰ দিশ পূৰণ প্ৰস্থ লেংথ ইনটু ব্ৰেথ এৰিয়া ইজ ইকুৱেলটো মানে কালি ইজ ইকুৱেলটো দিশ পূৰণ প্ৰস্থ লেংথ ইনটু ব্ৰেথ তোমাৰ ঠিক আছে এতিয়া আমাৰ ছবি নাম্বাৰ 1ৰ আমাৰ হা এই যিটো আয়ত ক্ষেত্ৰ দেখিলা এই প্ৰথম ৰেক্টেংগল যিটো দেখিলা বগা ৰঙৰ হোৱাইট কালাৰ যিটো বগা ৰঙৰ ৰেক্টেংগল দেখিলা তো এই আয়ত ক্ষেত্ৰটোৰ আমাৰ দিশ আৰু প্ৰস্থ আমি পূৰণ কৰিম এতিয়া জানো যে আমাৰ
এই 1 সেণ্টিমিটাৰটো কোনখিনি জানা এই জেগাখিনি আমাৰ হিচাপটো হ'ল 1 সেণ্টিমিটাৰ তোমাৰ এই জেগাখিনি হিচাপটো হ'ল 1 সেণ্টিমিটাৰ ঠিক আছে আৰু এটা বস্তু আমি জানো এইখিনি যে তিনিটো দিছে এই তিনিটো মানে কি জানা এই তিনিটো কি বস্তু 3 সেণ্টিমিটাৰ এই 3 সেণ্টিমিটাৰ মানে তোমাৰ এই জেগাখিনি আৰু এই জেগাখিনি হিচাপটো গম পালা এই দুটা জেগাৰ তোমাৰ হিচাপটো দিছে কিমান 3 সেণ্টিমিটাৰ তোমাৰ ঠিক আছে এই দুটা জেগা হিচাপ দিছে তোমাৰ 3 সেণ্টিমিটাৰ তো ইয়াতো একে হ'ব এই দুটা জেগাৰ তোমাৰ হিচাপ হ'ব 3 সেণ্টিমিটাৰ এই দুটা জেগাৰ তোমাৰ কি হ'ব হিচাপটো তোমাৰ 3 সেণ্টিমিটাৰ তোমাৰ 3 সেণ্টিমিটাৰ হ'ল গম পালে না তোমাৰ কি হ'ল তোমাৰ 3 সেণ্টিমিটাৰ তোমাৰ ওকে তো হেতু বস্তু হ'ল তোমাৰ ঠিক আছে তো এতিয়া আমি এতিয়া কি কৰিম আমি জানো যে দিখো জানো প্ৰস্থও জানো আমি এতিয়া ছবি নম্বৰ 1 ৰ দিখো জানো প্ৰস্থও জানো এতিয়া আমাৰ 3 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ হৈ গ'ল তো এতিয়া আমাৰ কালি ছবি নম্বৰ 1 ৰ কালি ছবি নম্বৰ 1 ৰ কালি ইকুৱেল দিক পূৰণ প্ৰস্থ দিক আমাৰ তোমাৰ কিমান আছিল 3 সেণ্টিমিটাৰ আৰু এফালে 1 সেণ্টিমিটাৰ আছিল আৰু 2টা সেণ্টিমিটাৰ আমাৰ পূৰণ হৈ গলে সেণ্টিমিটাৰ স্কয়াৰ আহি যায় ওপৰত ঠিক আছে সেণ্টিমিটাৰ স্কয়াৰটো ইয়াটো 3 সেণ্টিমিটাৰ পূৰণ 1 সেণ্টিমিটাৰ আমাৰ হেকেনে সেণ্টিমিটাৰ স্কয়াৰ আহিলে ইয়াত তো 3 পূৰণ 1 কিমান 3 সেণ্টিমিটাৰ স্কয়াৰ কালি তোমাৰ ছবি নম্বৰ 1 ৰ কালি একে লেঠাই আমি এটা কাম কৰিম ছবি নম্বৰ 3 এই 3 নম্বৰ ছবি যেটো দেখিলা তোমাৰ ইয়েলো কালাৰ যে আছে এই 3 নম্বৰ ছবিটোৰ কালি উলাম তো ইয়াতো আমাৰ দিক আছে 3 সেণ্টিমিটাৰ আৰু প্ৰস্থ আছে 1 সেণ্টিমিটাৰ লেংথ ইনটু ব্ৰেডথ এটা আমাৰ ছবি নম্বৰ 3 ৰ কালি উলাম কি জানা ছবি নম্বৰ 3 কালি ইজ ইকুৱেল টু কিমান হ'ব 3 পূৰণ 1 সেণ্টিমিটাৰ স্কয়াৰ তো আনসাৰটো আমাৰ কি হ'ল 3 সেণ্টিমিটাৰ স্কয়াৰ আমি আনসাৰ 3 সেণ্টিমিটাৰ স্কয়াৰ 3 সেণ্টিমিটাৰ স্কয়াৰ পাই গ'ল আৰু এতিয়া আমাৰ এই ৰঙা ৰেড কালাৰ যেটো ছবি দেখিলা ছবি নম্বৰ 2 আয়ত ক্ষেত্ৰ নম্বৰ 2 বা ৰেক্টেংগল নম্বৰ 2 সো এটোত আমি কি কৰিম এতিয়া আমি ইয়াত পাইছো যে প্ৰস্থ কিমান আছে 5 সেণ্টিমিটাৰ আৰু দিক কিমান আছে দিক আছে 5 সেণ্টিমিটাৰ প্ৰস্থ আছে 3 সেণ্টিমিটাৰ ঠিক আছে তো এটো বস্তু মই ছবিটো একবাৰ চাই এটো বস্তু তুমি ভালকে চাও ছবিটো মই এখিনি লিখোতে এটা ভুল হ'ল ৰবা দেই মই এটো 3 নহয় মই এটো হেৰি লিখিব লাগিছিল 1 সেণ্টিমিটাৰ বুলি লিখিব লাগিছিল এটো গম পালা মই লিখোতে ভুল হ'ল ইয়াত 3 থাকক একে থাকক জেন যিমানে নাথাকক কিয় মই তোমালোকক কিতাপৰ পৰা দেখাইছো কাৰণে মই 1 সেণ্টিমিটাৰ এটো শুদ্ধ কৰি পেলাই বহাইলো এতে 3 থাকিলেও আমি আনসাৰটো একে পাম মানে একে মানে একেটা সিস্টেমতে হ'ব তোমাৰ 10 থাকিলেও আমাৰ একেটা সিস্টেমতে হ'ব বা 100 থাকক একেটা সিস্টেমে হ'ব খালি তোমালোকক মই কিতাপৰ পৰা এটো প্ৰশ্ন দেখুৱাৰ কাৰণে মই 1 বহাই পেলাই দেখাইছো যাতে তোমালোকক বহুত খেলিমেল লাগিব আকৌ তো এতিয়া আমাৰ কি হ'ল আমাৰ দিক আছে 5 সেণ্টিমিটাৰ প্ৰস্থ আছে 1 সেণ্টিমিটাৰ এই ৰঙা ছবিটোৰ এটা ছবি নম্বৰ 2 ঠিক আছে ছবি নম্বৰ 2 কালি ছবি নম্বৰ 2 কালি হা ছবি নম্বৰ 2 কালি ইজ ইকুৱেল টু কিমান আছিল প্ৰস্থ ইজ ইকুৱেল টু 5 আৰু দিক ইজ ইকুৱেল টু 1 সেণ্টিমিটাৰ স্কয়াৰ দিক ইজ ইকুৱেল টু 5 প্ৰস্থ ইজ ইকুৱেল টু 1 সেণ্টিমিটাৰ লেংথ ইনটু ব্ৰেডথ আমাৰ কিমান 5 সেণ্টিমিটাৰ স্কয়াৰ ওকে আমি কিমান পাই গলো 2 নম্বৰ ছবিটো 5 পাই গলো 3 নম্বৰ ছবিটো আমাৰ কিমান আছিল 3 আছিল তাৰপিছত 1 নম্বৰ ছবিটো 3 আছিল এতিয়া আমি গোটেই ছবিটো দেখিছা নহয় এই গোটেই বগা ৰঙা আৰু ইফালে তোমাৰ গোটেই কিটা তোমাৰ 1 2 3 ছবি আয়ত ক্ষেত্ৰ 1 2 3 এই তিনটাৰে যদি আমি এতিয়া কালি উলাব লাগে তেতিয়া কি কৰিব লাগিব কালি ইজ ইকুৱেল টু তেতিয়া ছবি নম্বৰ 1 ৰ কালি প্লাস ছবি নম্বৰ 2 কালি প্লাস ছবি নম্বৰ 3 কালি তো গোটেই কিটাক আমি যোগ কৰি দিম এটা ছবি নম্বৰ 1 ৰ কালি কিমান আছিল 3 আছিল ছবি নম্বৰ 2 কালি কিমান 5 আৰু ছবি নম্বৰ 3 কালি 3 তোমাৰ ঠিক আছে 3 পূৰণ 5 পূৰণ 3 আৰু বাহিৰৰ সেণ্টিমিটাৰ স্কয়াৰটো থাকিব তোমাৰ ঠিক আছে সেণ্টিমিটাৰ স্কয়াৰ তো আমি আনসাৰ কি পাই গলো জানা 3 যোগ 3 কিমান 6 6 যোগ 5 কিমান 11 সেণ্টিমিটাৰ স্কয়াৰ মানে গোটেই ছবিটোৰ গোটেই আকাৰটোৰ গোটেই ছবিটোৰ আমাৰ কালি কিমান পালো আমি কালি পাই গলো কিমান ৰবা মই দেখা দিছো কালি আমাৰ 11 সেণ্টিমিটাৰ স্কয়াৰ গোটেই ছবিটোৰ 1 2 3 4 কেম 1 2 3 কে যে মই ভাগ কৰি দিছিলো এই গোটেই ছবিটোৰ আমি কালি পাই গলো কিমান 11 সেণ্টিমিটাৰ স্কয়াৰ মই গোটেই ছবিটো তোমালোকক দেখাবলৈকে এবাৰ মুছি দিছো এই গোটেই ছবিটো যিমান ছবিটো দেখিছা নহয় তুমি আমি ইয়াক কি কৰিলো তিনটা ভাগত ভাগ কৰিলো তিনটা আয়ত ক্ষেত্ৰত ভাগ কৰিলো বস্তুটো ঠিক আছে সেইটো সিস্টেমত তুমি কৰিব লাগিব মানে
গম পালা এইটো সিস্টেমত কৰিব লাগিব এটা এই গোটেই ছবিটো দেখিছা নহয় এই গোটেই ছবিটোৰ তোমাৰ এটা কি হ'ব গোটেই ছবিটো তোমাৰ এটা মই এনেকানে বগা যে কৰিছে গোটেই ছবিটোৰ কালি আমাৰ 11 সেন্টিমিটাৰ 11 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে আৰু এতিয়া পৰিসীমা যদি ওলাব দিয়ে আমাক হা পৰিসীমা যদি ওলাব দি ইয়াত আসলে 1 সেন্টিমিটাৰ এইখিনি আসলে আমাৰ কিমান 5 সেন্টিমিটাৰ ঠিক আছে তাৰপিছত এইখিনি আসলে তোমাৰ 3 সেন্টিমিটাৰ এইখিনি 1 সেন্টিমিটাৰ আসলে তোমাৰ হনা আৰু এই গোটেই জায়গাখিনি আমাৰ কিমান আসলে গোটেই জায়গাখিনি তোমাৰ 4 নে 5 সেন্টিমিটাৰ আসলে নেকি মই কিবা এটা দি দিছো এনে ধৰি দিছো নিবা পৰিসীমা যেনিবা মই এনে কৈছো এই গোটেই জায়গাখিনি যেনিবা তোমাৰ 4 সেন্টিমিটাৰ আছে তোমাৰ ঠিক আছে গোটেই জায়গাখিনি তোমাৰ 4 সেন্টিমিটাৰ আছে আৰু ইফালে যেনিবা তোমাৰ 4 সেন্টিমিটাৰ আছে তো পৰিসীমা ওলাব হলে আৰু এইখিনি কিমান এইখিনিও 3 সেন্টিমিটাৰ এইখিনিও 3 সেন্টিমিটাৰ তোমাৰ পৰিসীমা ওলাব হলে আমি গোটেই বাউন্ডাৰীটো গোটেই বাহিৰখিনি আমি যোগ কৰিব লাগিব 1 + 4 + 5 + 4 + 1 + 3 + 3 + 3 গোটেইখিনি আমি এনেকৈ কৰিবলৈ যোগ কৰি দিব লাগিব প্লাস কৰি দিব লাগিব পৰিসীমা ওলাব হলে এটা তোমাৰ ফুটবল তোমাৰ ঘৰটো যেনিবা আছে হা তোমাৰ ঘৰটো যেনিবা আছে মই দেখাই দিছো এটো যেনিবা তোমাৰ ঘৰ এটো তোমাৰ ঘৰ বা তোমাৰ এখন খেতি পথাৰখন যেনিবা তোমাৰ ঠিক আছে তোমাৰ ঘৰৰ যেনিবা খেতি পথাৰখন এখন তোমাৰ এটা চোৱা তোমাৰ ঘৰটোৱে বা ঘৰৰ খেতি বা পুখুৰীটোৱে ধৰিলো যেনিবা মই তোমালোকে হাতুৰি বহুতে ভাল পায় তো সেই পুখুৰীটো যেনিবা মই ধৰিলো এটো যেনিবা মোৰ ঘৰৰ পুখুৰীটো এটো পুখুৰীটো পৰিসীমা মই যেনিবা পুখুৰীটো পৰিসীমা ভিতৰত পানী চানি কিবা কিবি আছে আৰু এইবিলাক মাছ আছে নিবা পৰিসীমা যেনিবা মই ওলাব লাগে তেতিয়া কি কৰিব লাগিব জানা পৰিসীমা ওলাব হলে মই এই জায়গাখিনি পা মই জুখিম এই জায়গাখিনি ল মই জুখিম ফিটাডাল লৈ বলে এইখিনি ল জুখিম আকৌ এইখিনি পা মই এইখিনি ল জুখিম আকৌ এইখিনি পা এইখিনি ল জুখিম আকৌ এইখিনি পা এইখিনি ল জুখিম মই গম পালা তো এইটো সিস্টেমত তোমাৰ পৰিসীমা ওলাই আৰু কালি হলে মই ভিতৰ জায়গাখিনি যে কৈছো ভিতৰ কিমান তোমাৰ ভিতৰ জায়গাখিনি লৈ আছে সেই বস্তুটো তোমাৰ কালি আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত পাবা তো ভালকে প্ৰস্তুতি কৰা নিশ্চয় ভাল হ'ব ঠিক আছে আৰু নতুনকৈ যদি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'সমূহ চাই থাকা মই ৰাতি 9:10 মিনিট সদায় লাইভ আহি আছো তোমালোকক নতুন বস্তু জনাই আছো নতুন কথা পাতি আছো পৰীক্ষা যাতে ভাল হয় আৰু তোমালোকে যাতে অলপমান মোটিভেশন পোৱা হেতু আমাৰ হিচাপত যিমানখিনি পাৰো তোমালোকক মই চেষ্টা কৰি আছো আমাৰ ফালৰ পৰা আমাৰ অনলাইন ক্লাছৰ ষ্টুডেণ্টে হওক বা ইউটিউবৰ ষ্টুডেণ্টে হওক সকলোকে মই চেষ্টা কৰি আছো যাতে পৰীক্ষাতে তোমালোকে সিট পোৱা আৰু তোমালোকৰ নৱোদয়ত যোৱা সপোনটো যাতে পূৰণ হয় ধন্যবাদ ষ্টুডেণ্টছ